কিবা কোনটো মাছ আনিম আমি? কোনটো মাছ আনিম? তোমাৰ সমান এটা আনিম দে। পৰিয়ালৰ লগত মাছৰ বজাৰত আহিছোঁ একেলগে সকলোৱে আজি উৰুকা। আৰু আমাৰ ইয়াত প্ৰগতি সংঘত বহুত ডাঙৰ মাছৰ বজাৰ হয়। বলকচোন আপোনালোককো দেখুৱাওঁ। এই দুটাটো আৰু লগত থাকিবই আৰু মোৰ কলিজা দুটা। আৰু এতিয়া আমি গৈ আছোঁ মাছৰ বজাৰত। বহুত ভিৰ হৈছে, দিনতো হৈছিল বহুত ভিৰ, সেইবাবে আকৌ আমি সন্ধিয়া আহিলোঁ। এয়া মাছৰ বজাৰত মানুহ। আমি আগতে মাছ চাই ল'ম, সেইটো চাই আছোঁ এতিয়া। মই মাছৰ ভিতৰত ৰৌ আৰু ভকুৱা মাছে খাই ভাল পাওঁ। মাইনাটো মোৰ ৰৌ বা ভকুৱা মাছে খাই ভাল পায়, আৰু আমাৰ পৰিয়ালত সকলোৱে ৰৌ আৰু ভকুৱা মাছটো বেছিয়ে খাই ভাল পায়। আমি এটা ৰৌ মাছ ল'লোঁ 5 কেজি ওজনৰ। বাচিব দিছোঁ, কাটি বাচি দিব দাদাটোৱে। আপোনালোকক দেখুৱাই আছোঁ কিমান মানুহ হৈছে। মাছেই মাছ, ডাঙৰ সৰু। ইয়াত বহুত মাছ লৈ আহে মানুহে। ক'ৰ পৰা যে আহে, দূৰৰ পৰা মানুহবোৰ আহে, বেপাৰীবোৰ, মাছ বেপাৰী। আমি সেইটো লাগে বনাব, কিন্তু আপোনাৰ যদি আছে এটা লোকেল চাহ ক'ৰবাৰ পৰা আনি ল'ব। আমাৰ তাত খাবাই মন নকৰে। এইবিলাক কি মাছ, ভকুৱা নে কি? কিমানকে? এক কেজি এইটো দিয়াৰ দাম 500। 1 কেজি? এইটো 3 কেজি আছে, 4 কেজি, 3 কেজি। আৰু এইটো 400। এইটো 2 কিলো। বিক্ৰেতা লৈ যোৱা চিলভাৰ আছে। এনেকৈ আমি মাছৰ বজাৰখন এফালৰ পৰা ঘূৰিলোঁ, ঘূৰি ঘৰৰ ফালে গৈ আছোঁ এতিয়া। মাছ ল'লা না আকৌ কি? মাছৰ বজাৰৰ পৰা এতিয়া ওলালোঁ আমি। এতিয়া মাছখিনি গাড়ীত থ'বলৈ গৈ আছোঁ। মানুহ হৈছে আৰু মাছ কিনা, বাপৰে ভাল লাগে ইমান মানুহ। আৰু এতিয়া আমি ঠাণ্ডা বতৰ, যিটো ঠাণ্ডা লাগিছে, গৰম গৰম চাহ খাব গৈ আছোঁ। আমাৰ ইয়াত ঋতুপূৰ্ণ হোটেল বুলি কয়, ইয়াত ধুনীয়া চাহ বনায়, খাই ভাল লাগে।
ইয়াত আমি আৰু চাহ খাওঁৱে আৰু ৰঙিয়াত আহিলে, মানে টাউনৰ ফালে আহিলে।